প্ৰসংগ শিক্ষাৰ্থীৰ স্কুল বেগৰ বোজা ৰাজ্য চৰকাৰলৈ কেন্দ্ৰৰ কঠোৰ নিৰ্দেশনা প্ৰথম দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ স্কুল বেগৰ বোজা হ্ৰাসৰ নিৰ্দেশ হোমৱৰ্ক দিব নোৱাৰিব প্ৰথম দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক স্কুলীয়া শিক্ষাৰ্থী ভাৰতোলক নেকি মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই প্ৰশ্নৰ পাছত গা লৰিল মোদী চৰকাৰৰ স্কুলীয়া শিক্ষাৰ্থীৰ বেগৰ বোজা হ্ৰাস কৰিবলৈ নিৰ্দেশনা জাৰি কৰিলে কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশনা জাৰি কৰি কেন্দ্ৰই নিৰ্ধাৰণ কৰি দিলে স্কুল বেগৰ ওজন শিক্ষাৰ্থীৰ দেহৰ ওজনৰ 10%তকৈ অধিক হ'ব নোৱাৰিব স্কুল বেগৰ ওজন সেই অনুসৰি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন 1.5 কেজিত সীমাবদ্ধ থাকিব তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 3 কেজি ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীলৈ 4 কেজি অষ্টমৰ পৰা নৱম শ্ৰেণীলৈ 4.5 কেজি দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন 5 কেজিত সীমাবদ্ধ থাকিব অতিৰিক্ত কিতাপ আৰু অধ্যয়নৰ আহিলা আনিবলৈ শিক্ষাৰ্থীক বাধ্য কৰাব নোৱাৰিব স্কুল কৰ্তৃপক্ষই স্কুল বেগৰ বোজা হ্ৰাস কৰাৰ এক PIL এতিয়াও বিচাৰাধীন হৈ আছে উচ্চতম ন্যায়ালয়ত স্মৰণযোগ্য যে 1993 চনত স্কুল বেগৰ বোজা হ্ৰাসৰ বাবে জজপাল কমিটিয়ে দিছিল কেইবাটাও পৰামৰ্শ ক্ৰমবৰ্ধমান স্কুল বেগৰ বোজাই শিক্ষাৰ্থীৰ শৰীৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ পটভূমিত কেন্দ্ৰৰ নিৰ্দেশে দিছে বিৰাট সকাহ নেশ্যনেল ডেস্ক প্ৰাগ নিউজ